Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো। আজিৰ ভিডিঅ'টো মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম, আলোচনা কৰিম যে APSC কম্বাইন কম্পিটিটিভ এক্সামিনেশনৰ লৈ পেলাই ক্যান্ডিডেটস সকলৰ যি সকলে ভৱিষ্যতৰ এক্সপেৰিয়েন্স সো তেওঁলোকৰ বহুতখিনি গ্ৰিভেন্সেস আছে, ঠিক আছে। সো তেওঁলোকৰ বহুতখিনি কমপ্লেইন্স আছে APSC লৈ পেলাই আসাম গভৰ্ণমেণ্টকো তেওঁলোকে ৰিকুৱেষ্ট কৰিব বিচাৰিছে আৰু মোৰ চেনেলৰ মাধ্যমেদি মোক এটা ভিডিঅ' বনাব দিছিলে এটোৰ ওপৰত। সো বহুতে ৰিকুৱেষ্ট কৰাৰ কাৰণে মই আজি ভিডিঅ'টো বনাইছো। সো হেকটিয়াকে APSC CC মেইনছ হৈ গৈছে আৰু আপোনালোকে জানে APSC কম্বাইন কম্পিটিটিভ এক্সামিনেশন এজ পাৰ অৰ্ডাৰ ফ্ৰম দি আসাম কেবিনেট। সো সেই অৰ্ডাৰটোৰ মতে প্ৰত্যেক বছৰে APSC কম্বাইন কম্পিটিটিভ এক্সামিনেশন অনুষ্ঠিত কৰিব। এইবাৰো আপোনালোকে ডিসেম্বৰ জানুৱাৰীত এডভাৰটাইজমেন্ট পাই যাব 2024-25 বেটছৰ কাৰণে আৰু মাৰ্চত আপোনালোকৰ প্ৰিলিমিনাৰী এক্সামিনেশন অনুষ্ঠিত হ'ব আৰু লগতে এইবাৰ পোষ্ট এৰাউণ্ড 400 to 500 ভেকেন্সিজ আহিব। যিমানখিনি মই গম পাইছোঁ বহুতখিনি কোচিং ইনষ্টিটিউটছ তাৰপিছত এক্সামিনেশ্যন এক্সপাৰ্টছ আৰু বহুতখিনি আনঅফিচিয়েল চ'ৰ্চৰ পৰা গম পাইছোঁ যে 400 to 500 ভেকেন্সিজ এইবাৰ সম্ভাৱনা আছে। লাষ্ট টাইম ভেকেন্সি বহুত কম আহিলে, কিন্তু এইবাৰ লাষ্ট টাইমতকৈ আপোনালোকে এৰাউণ্ড 150 to 200 ভেকেন্সিজ বেছি পাব পাৰে। এইবাৰ 235 ভেকেন্সিজ আছিলে, অহাবাৰকৈ 400 to 500 ভেকেন্সিজ আহিব, ঠিক আছে। এতিয়া কথাটো হ'ল যে APSCৰ কম্বাইন কমিটি মেইন এক্সামিনেশ্যনটো যিহেতু হৈ গ'ল, ৰিচেণ্টলি হৈ গৈছে জুলাই 26 to 28ত। চ' তাতে আপোনালোকৰ গম পাইছে যে জুলাই মাহটোত অসমত বানপানীৰ সমস্যা থাকে, গৰমৰ সমস্যা থাকে। চ' কেণ্ডিডেটসকলে APSCৰ অথৰিটিজক আৰু লগতে আসাম গভৰ্ণমেণ্টক এইটোৱে ৰিকুৱেষ্ট কৰিব বিচাৰিছে যে APSCৰ অকণমান যোনটো কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ যোনটো এক্সামিনেশ্যন এক্সামিনেশ্যনৰ যোনটো ৰুটিন আছে, ঠিক আছে, টেণ্টেটিভ ডেটছবিলাক আছে, সেইখিনি অলপ চেঞ্জেছ কৰিব কৈছে অসমৰ ৱেডাৰ কণ্ডিশ্যনটো চাই পেলাই দিয়ে, ঠিক আছে। যেতিয়া APSCৰ প্ৰিলিমিনাৰী হয় মাৰ্চ মাহত, তেতিয়া ইমান একো প্ৰব্লেম নাথাকে, প্ৰিলিমিনাৰী এদিনতে হৈ যায়, 2খন পেপাৰ থাকে আৰু লগতে মাৰ্চত বৰ বেছিকৈ আপোনালোকৰ গৰমৰ প্ৰভাৱো নাথাকে, বৰষুণৰ প্ৰভাৱটো নাথাকে, মনচুন মাৰ্চত তেনেকৈ নাহেই, ঠিক আছে। চ' সেইটো কাৰণে মাৰ্চ মাহত প্ৰিলিমিনাৰী দিয়াটোত একো প্ৰব্লেম নাছিলে, কিন্তু প্ৰিলিমিনাৰী মাৰ্চত হ'লে মানে মেইনছ গৈ পেলাই জুন জুলাই আগষ্ট এনেকুৱা মাহত পৰি যায়গৈ আৰু সেইটো টাইমত অসমত প্ৰচণ্ড গৰম হয়, ঠিক আছে, বহুত বেছি গৰম হয় আৰু লগতে আপোনালোকৰ ইয়াতে বানপানীৰ সমস্যা প্ৰত্যেক বছৰে হয়েই। চ' আৰু বহুতবিলাক কেণ্ডিডেটছে বানপানীৰ সমস্যাৰ কাৰণে যোনবিলাক জেগাত ভুগিছে তেওঁলোকে মেইনছ পৰীক্ষা দিবলৈ আহিব নোৱাৰিব পাৰে। কেতিয়াবা কেণ্ডিডেটছ কম থাকে, অকল গুৱাহাটী চেণ্টাৰ হয় যেনেকৈ এইবাৰ হৈছিলে, আৰু লগতে বহুতবিলাকত বানৰ পৰিস্থিতিৰ কাৰণে বহুতে ভালকৈ প্ৰিপেৰেশ্যন কৰিব নোৱাৰে, গৰমৰ পৰিস্থিতিৰ কাৰণেও নোৱাৰে আৰু ইলেক্ট্ৰিচিটিৰ কথাটো জানেই অসমত কাৰেণ্টনো কিমান দেৰি থাকে। চ' ইয়াতে এনেই বহুত ডাঙৰ ডাঙৰ কথা কয় আমাৰ নেতাবিলাকে বা ডিপাৰ্টমেণ্টছ হেডবিলাকে, কিন্তু ইয়াতে কাৰেণ্ট নাথাকে, আপোনালোকে দেখিছে প্ৰায়। গুৱাহাটীৰ কথা নাজানো, বাকী অসমৰ বাকী জেগাবিলাকতো কাৰেণ্ট প্ৰায়ে নাথাকে। যোৰহাটতো গোটেই দিনটোত এৰাউণ্ড 4-5 বাৰ কাৰেণ্ট কাটে, ঠিক আছে। চ' অ'ভাৰ 24 আৱাৰ্ছৰ ভিতৰত হাৰ্ডলি চাগে 10-12 ঘণ্টা কাৰেণ্ট থাকে, বাকীখিনি সময় কাৰেণ্ট নাথাকে। আজিকালি বহুতৰ ঘৰত ইনভাৰ্টাৰ আছে কাৰণে ইমান ভালকৈ গম নাপায়, কিন্তু যিসকলৰ ইনভাৰ্টাৰ নাই, ধৰক ইকনমিকলি উইকাৰ ছেকশ্যনছৰ পৰা বিলং কৰে, চ' গাঁৱত আছে, চ' তেওঁলোকৰতো আৰু প্ৰব্লেম হয় গৰমত, তেনেকুৱা ধৰণৰ কথা। আৰু এইবাৰ মেইনছৰ চেণ্টাৰবিলাকত আপোনালোকে বহুতৰ কমপ্লেইন আছিল যে কিছুমান চেণ্টাৰত ভাল ফেচিলিটিছ প্ৰভাইড কৰিছে, কিছুমান চেণ্টাৰত নাই কৰা। এতিয়া মেইনছৰ চেণ্টাৰ APSCৰ যোনটো অফিচ বিল্ডিং, APSCৰ অফিচ বিল্ডিঙতো মেইন চেণ্টাৰ পৰে, তাতে আপোনালোকৰ চেণ্ট্ৰেলাইজ AC ৰুম থাকে, এয়াৰ কণ্ডিশ্যন ৰুম আছে। চ' তাতে পৰীক্ষা দিয়াসকলৰ হয়তো পিচ অফ মাইণ্ড বেছি থাকিব পাৰে, আৰামছে লিখিব পাৰে। আৰু কিছুমান চেণ্টাৰত আকৌ চিলিং ফেনবিলাকেও কাম কৰা নাই, ঠিক আছে, তেনেকুৱা ধৰণৰ কথা। কিছুমানত ট্ৰেন্সপাৰেণ্ট ৱাটাৰ বটল কি বুলি কয় ভিতৰত নিবৰ কাৰণে প্ৰভাইড কৰিছে, কিছুমানত আকৌ ৱাটাৰ বটল প্ৰভাইড কৰা নাই। চ' তেনেকুৱা ধৰণৰ কিছুমান বায়াছ কণ্ডিশ্যনছ হৈছে চেণ্টাৰবিলাকত। আৰু লগতে গৰমৰ সমস্যাটো আছেই, যোনটো জুলাই মাহত পৰীক্ষা হৈছিলে, লগতে বানপানীৰ সমস্যা আছেই অসমত। চ' সেইবোৰ এক্সট্ৰিম ৱেডাৰ কণ্ডিশ্যন চলি থাকে সেইটো টাইমত। চ' সেইটো কাৰণে মই মোৰ চেনেলৰ মাধ্যমৰ পৰা, যিহেতু কেণ্ডিডেটসকলে মোক ৰিকুৱেষ্ট কৰিছিলে এটা ভিডিঅ' বনাবৰ কাৰণে, চ' সেইটো কাৰণে এইটো বাৰু নিউজ পেপাৰ আৰ্টিকল হয়। চ' APSCৰ চেয়াৰমেন বা APSCৰ অথৰিটিছলৈ আৰু লগতে আসাম গভৰ্ণমেণ্ট, আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ আসাম, তেওঁলোকলৈও উল্লেখ কৰি পেলাই এটা মেছেজ দিবলৈ গৈছিলে মোৰ ইউটিউব চেনেলেদি যে APSCৰ কম্বাইন কমিটি এক্সামিনেশ্যনৰ ৰুটিনটো অলপ চেঞ্জ কৰিব লাগে। এই গৰম দিনত মানে মেইনছ পৰীক্ষাটো অনুষ্ঠিত কৰিব নালাগে, অলপ চেঞ্জ কৰি পেলাই পৰীক্ষাটো, মেইনছৰ পৰীক্ষা ঠাণ্ডাত হ'লেও একো প্ৰব্লেম নাই, ঠাণ্ডাতো পৰীক্ষা দিব পৰা যায়, কিন্তু গৰমত অলপ প্ৰব্লেম হয়। গৰমত কাৰণ বৰষুণৰ সমস্যাও থাকে, বানপানীৰ সমস্যাও থাকে, গৰমৰ সমস্যাও থাকে, 3-4টা সমস্যা আহি যায়, ঠিক আছে। আৰু কিছুমান চেণ্টাৰত ফেনে কাম নকৰে, আৰু বহুতবিলাক দেখিছে গভৰ্ণমেণ্ট স্কুল কলেজবিলাকতনো কিমাননো ফেচিলিটিছ থাকে। এতিয়া কিবাকিবি প্ৰজেক্টৰ বনাইছে, কিন্তু ক্লাছৰুমৰ কোৱালিটি ইমান ভাল নহয়। আপোনালোকে প্ৰাইভেট ইনষ্টিটিউট গৈ পেলাই চাব, যিসকলে গভৰ্ণমেণ্ট ইনষ্টিটিউটত পঢ়ি আছে আপোনালোকে গম পাব, দেখিব প্ৰাইভেট ইনষ্টিটিউটবিলাকত চেণ্ট্ৰেলি AC ক্লাছৰুম থাকে। চ'
বহুত বেছি ভাল ফেচিলিটিছ থাকে সুবিধা থাকে কিন্তু গভৰ্ণমেণ্ট স্কুল কলেজবিলাকত ইমানো বেছি একো হাই প্ৰফাইল একো সুবিধা নাথাকে চ' সেইটো কাৰণে কিছুমান চেণ্টাৰত যদি ফেন চলে কিছুমানত নচলে ফেন নচলাবিলাকত হাতৰ ঘাম লাগি যায় মেইনছ কাৰণ 3 দিন হয় পৰীক্ষা 6খন পেপাৰ আৰু 6খন পেপাৰ ইমান ইজি নহয় 3 দিনত 1500 নম্বৰ লিখা বহুতখিনি হাৰ্ড ৱৰ্ক দৰকাৰ পৰে বহুত কষ্ট হয় কেণ্ডিডেটসকলৰ চ' এইখিনি বস্তু চাই পেলাই কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ যাতে অকণমান এক্সামিনেশ্যন স্কেডুলটো প্ৰত্যেক বছৰে অকণমান চেঞ্জেছ কৰিব কৈছে যাতে গৰমৰ মাহকেইটাত পৰীক্ষাটো নপৰি পেলাই অকণমান বেলেগ ধৰণৰকৈ হয় চ' ডেট চবৰে সুবিধা হয় এতিয়া প্ৰিলিমছ আৰু মেইনছৰ মাজত এৰাউণ্ড 90 ডেজ গেপ থাকে 90 ডেজ গেপ দি পেলাই এতিয়া ধৰক প্ৰিলিমিনেৰী পৰীক্ষাটো যদি মাৰ্চত পাতে তেতিয়াহ'লে 90 ডেজ গেপ দি পেলাই জুন জুলাই পৰীক্ষা মেইনছ অনুষ্ঠিত কৰিব লগা হয় কিন্তু যদি প্ৰিলিমিনেৰী পৰীক্ষাটো যদি ধৰক জানুৱাৰীতে পাতি দিয়ে তেতিয়াহ'লে মেইনছৰ পৰীক্ষা ধৰক মাৰ্চৰ লাষ্টৰ ফালে বা এপ্ৰিলত পাতিব পাৰে বা প্ৰিলিমিনেৰী পৰীক্ষা যদি কেতিয়াবা ডিচেম্বৰত পাতি দিয়ে বা নৱেম্বৰত পাতি দিয়ে তেতিয়া মেইনছৰ পৰীক্ষা গৈ পেলাই ফেব্ৰুৱাৰীত হয়গৈ চ' তেতিয়া প্ৰব্লেম নহয় চ' তেনেকুৱা ধৰণৰকৈ চেঞ্জেছ আনিবলৈ গৈছে চ' এইটো বছৰৰ পৰা যদি ষ্টাৰ্ট কৰে ধৰক প্ৰিলিমিনেৰী ডিচেম্বৰত হৈ গ'ল তেতিয়া মেইনছ গৈ পেলাই মাৰ্চত হ'ব তেতিয়া একো প্ৰব্লেম নাই কিন্তু মেইনছ যদি সেই ৰুটিনটো যদি চেঞ্জ নকৰি পেলাই আকৌ আগৰ নিচিনা মাৰ্চ আৰু জুলাইত কৰি থাকে তেতিয়াহ'লে অলপ প্ৰব্লেম হ'ব পাৰে চ' কেণ্ডিডেটসকলে এইটোৱে জনাবলৈ কৈছিলে মই APSC আৰু আসাম গভৰ্ণমেণ্টক এইটোৱে অনুৰোধ কৰিছোঁ কেণ্ডিডেটসকলৰ এইখিনি বস্তু চাই পেলাই আপোনালোকে অকণমান এক্সামিনেশ্যন স্কেডুলটো অলপ চেঞ্জেছ কৰক কাৰণ বানপানী যাৰ নহয় যোনে আৰামছে থাকে যোনবিলাক জেগাত যিসকল কেণ্ডিডেটে প্ৰিপেৰেশ্যন কৰি থাকে তেওঁলোকৰ পিছ অফ মাইণ্ডো থাকে ভালকৈ প্ৰিপেৰেশ্যন কৰিব পাৰে সুবিধা থাকে কিন্তু বহুতবিলাক কেণ্ডিডেটছ আমি চাব লাগিব চব ফালৰ পৰা যে বহুতবিলাক দুখীয়া ঘৰৰ কেণ্ডিডেটছো আছে যিসকলৰ ঘৰত ইনভাৰ্টাৰ নাই কাৰেণ্ট মষ্ট অফ দি টাইম নাথাকে দিনটোত ঠিক আছে অসমৰ ইলেক্ট্ৰিচিটিৰ প্ৰব্লেমটো জানেই আৰু লগতে বানপানী হয় বহুতৰ ঘৰত পানী সোমাই ভালকৈ পঢ়িব নোৱাৰে চ' সেইখিনি বস্তু কণ্ডিশ্যনছ থাকে আকৌ গৰম হয় বৰষুণ দিয়ে চ' সেইবোৰ যাতায়াতত প্ৰব্লেম হয় চ' সেইবোৰ বস্তু আছে চ' সেইখিনি বস্তু কনচিডাৰ কৰি পেলাই অলপ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ ৰুটিনটো যাতে চেঞ্জ কৰে সেইটো লৈ পেলাই মোক ভিডিঅ' বনাব দিছিলে চ' মই ভিডিঅ' বনালোঁ চ' আসাম গভৰ্ণমেণ্ট আৰু APSCক মই এইটোৱে ৰিকুৱেষ্ট কৰিলোঁ আপোনালোকে এইটো বস্তু অলপ চালি জাৰি চাই পেলাই গোটেইখিনি এনালাইচিছ কৰি পেলাই অকণমান কেণ্ডিডেটসকলৰ গোটেইখিনি কথা ৰাখি পেলাই আপোনালোকে অলপ ভালকৈ গোটেইখিনি বস্তু কৰক আৰু পাৰিলে আপোনালোকে নিজৰ যোনটো পেনেল বনায় তাতে মিটিঙত আপোনালোকে কিছুমান এক্সপিৰিয়েঞ্চ বা কেণ্ডিডেটছকো চামিল কৰক বা কেণ্ডিডেটছৰ হৈ পেলাই কোনোবাই যদি ৰিপ্ৰেজেণ্ট কৰিব বিচাৰে ৰিপ্ৰেজেণ্টেটিভকো চামিট কৰক মিটিংখনক ইনক্লুড কৰক আৰু মেম্বাৰ হিচাপে আৰু তাতে মিটিংখনত ডিছকাছ কৰি পেলাই গোটেইখিনিয়ে একেলগে এটা সমূহীয়া ডিচিশ্যন এটা লয় যদি এইটোৰ ওপৰত চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ চ' আপোনালোকৰ এইটো ৰিকুৱেষ্ট আছিলে মই বনাই দিলোঁ বাকী আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে আৰু কোনোবাই যদি অলৰেডি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ আপোনালোকৰ কমন হ'ব পাৰে সেই কমন মেটেৰিয়েলছখিনি বাদ দি এডিশ্যনেল মেটেৰিয়েলছখিনি ল'লেই হ'ল চ' কোৰ্চেছবিলাক হ'ল APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত চ' এনফৰ্চমেণ্ট ইনস্পেক্টৰ পৰীক্ষা টেণ্টেটিভলি নৱেম্বৰ ডিচেম্বৰত হ'বলৈ গৈ আছে চ' ফুল কোৰ্চটো ল'ব পাৰে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCLৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথামেটিক্স ডেছক্ৰিপটিভৰ ওপৰত 400 ৰুপিছত আৰু কাৰোবাৰ যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট আছে তেনেহ'লে এক্সটাৰ্নেল লিংক এভেইলেবল আছে ফ্ৰীলি প্ৰভাইড কৰিম তাৰ কাৰণে কোনো পে' কৰিব নালাগে তাৰপিছত APSC ৰিচাৰ্চ এছিষ্টেণ্টৰ পৰীক্ষা হৈ গ'ল এইটো কোৰ্চ নালাগে APSC কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন প্ৰিলিমিনেৰী পৰীক্ষাটো ক'লোৱে মই অহা বছৰ মাৰ্চত হ'ব কিন্তু APSC যদি অলপ চেঞ্জেছ কৰে তেতিয়া হয়তো আগতেও হৈ যাব পাৰে চ' 2024ৰ কাৰণে প্ৰিলিমিনেৰী পৰীক্ষাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC CDPৰ পৰীক্ষা যিহেতু ৰুটিন দিলে এক্সামিনেশ্যন প্ৰগ্ৰেম দিলে চ' 21st and 22nd of September পৰীক্ষা হ'বলৈ গৈছে CDPৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ দুখন পেপাৰ 300 আৰু কাৰোবাৰ যদি কিবা অপশ্যনেল ছাবজেক্টছ আছে এবাৰ জনাব ইয়াতে অপশ্যনেল ছাবজেক্ট কেইবাটাও এভেইলেবল আছে আপোনালোকে জনাব কোনটো অপশ্যনেল ছাবজেক্ট লয় সেইটোৰ ওপৰত যদি কিবা এক্সটাৰ্নেল লিংক থাকে মই শ্বেয়াৰ কৰিম সেইটো ফ্ৰী হ'ব সেইটো কাৰণে কোনো প্ৰাইচ পে' কৰিব নালাগে আৰু এবাৰ কৰিছোঁ কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব আসাম ডাইৰেক্ট মই ADRE 2.0 ফুল কোৰ্চ এভেইলেবল আছে 350ত ADREৰ হাই ছেকেণ্ডেৰী লেভেলৰ যোনটো পৰীক্ষা আছে এইটো 15 ছেপ্টেম্বৰ অনুষ্ঠিত হ'বলৈ গৈ আছে 15th of September চ' আপোনালোকে কোৰ্চ ল'ব পাৰে বাকী গ্ৰেজুৱেট লেভেল আৰু ড্ৰাইভাৰখিনিৰ 29 ছেপ্টেম্বৰ স্কেডুল কৰা আছে গ্ৰেড 4ৰো আছে গ্ৰেড 3 গ্ৰেড 4 দুটা বস্তুৱে কভাৰ কৰিব দুটা ছেকশ্যনে কভাৰ কৰিব ADRE ফুল কোৰ্চটো 350 ৰুপিছত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আৰু ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত এইটো পৰীক্ষা অনুষ্ঠিত সোনকালে হ'ব বুলি শুনিছোঁ চ' এক্সামিনেশ্যন প্ৰগ্ৰাম আপোনালোকে ছেপ্টেম্বৰ 1st উইকত পাই যাব আসাম পুলিচ SI কনষ্টেবলৰ অন্যান্য পৰীক্ষাসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত আসাম পুলিচৰ নটিফিকেশ্যনো আহি যাব ছেপ্টেম্বৰ 1st উইকত APSC কম্পিউটাৰ অপাৰেটৰ পৰীক্ষা 8 ছেপ্টেম্বৰত আছে চ' কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC টুৰিজিম ডেভেলপমেণ্ট অফিচৰ পৰীক্ষা মষ্ট প্ৰবেবলি অক্টোবৰ মাহত অনুষ্ঠিত হ'ব চ' তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 বাকী APSC MVI পৰীক্ষাটো হৈ গ'ল বাৰু আৰু কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে মোৰ পৰা এবাৰ কোৰ্চ লোৱাৰ পিছত প্ৰত্যেক মাহে পাই থাকিব তাৰ কাৰণে আপোনালোকে এডিশ্যনেল প্ৰাইচ পে' কৰিব নালাগে লাইফ টাইমৰ কাৰণে এক্সেছ পাই যাব কাৰেণ্ট এফেয়াৰ্ছ যাতে হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল এতিয়া কোৰ্চবিলাক বৰ্তমান PDF ফৰ্মেটত এভেইলেবল আছে আৰু লগতে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ জানুৱাৰী 2023 পৰা জুলাই 2024 লৈকে পাই যাব বাকী আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছটো ছেপ্টেম্বৰ আপডেট হ'ব ছেপ্টেম্বৰ 3-4 তাৰিখ মানে মোক এটা ৰিমাইণ্ডাৰ দিলে আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই
হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্ট শ্বেয়াৰ কৰিম কি কোৰ্চত থাকিব লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মটো পাই যাব চ' এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি মোক জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব ঠিক আছে তেতিয়াহে আগতে যদি কিবা মেটেৰিয়েলছ কমন থাকে তেতিয়াহ'লে সেইখিনি বাদ দি এডিশ্যনেল মেটেৰিয়েলছখিনি আপোনালোকে ল'ব পাৰিব তেতিয়া প্ৰাইচটো একেবাৰে কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতো কোৰ্চখিনিৰ কথা এবাৰ উল্লেখ কৰিছোঁ আপোনালোকে চাই ল'ব পাৰিব লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CC 2024-25 বুলি সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে সেই প্লেলিষ্টটোত গ'লে মানে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি এই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক আৰু মোক জনাওক কোনটো কোৰ্চ লাগে বাকী মোৰ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম